হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ কাৰণে আকৌ এটা এমপ্লয়মেণ্ট ইনফৰমেশ্যন লৈ আহিছোঁ। এইটো APSCৰ আণ্ডাৰত আছাম ছেক্ৰেটাৰিয়েট এটা গ্ৰেড 2 লেভেলৰ পোষ্ট হয়, ৰিক্ৰুটমেণ্ট ওলাইছে। তো সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো এই ৰিক্ৰুটমেণ্টটো যদি নেম অফ পোষ্ট কওঁ, ষ্টেন'গ্ৰাফাৰৰ পোষ্ট হয়। যিটো এপ্লিকেশ্যন অলৰেডি 13 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰ লাষ্ট ডেট হ'ব 3 অক্টোবৰ। তো ইয়াৰ নাম্বাৰ অফ পোষ্টৰ কথা ক'লে টোটেল 36 পোষ্ট আছে, য'ত ইংলিছৰ কাৰণে 26 আৰু আদাৰ লেংগুৱেজ বুলি ক'লে হিন্দী, আছামিজ আৰু বেংগলী, এই তিনিটা লেংগুৱেজৰ কাৰণে 10টা পোষ্ট আছে, টোটেল 36 পোষ্ট। তো ইয়াৰ যিটো পে লেভেলৰ কথা কওঁ, সেইটো আপোনাৰ পে স্কেল 22,000ৰ পৰা 97,000লৈকে, য'ত গ্ৰেড পে আপোনাৰ 9,400 টকা থাকিব আৰু পে বেন 3 হয়। আৰু এই ৰিক্ৰুটমেণ্টটোৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন, সেইটো মিনিমাম ডিগ্ৰী হ'ব লাগিব আৰু লগতে আপোনালোকৰ ষ্টেন'গ্ৰাফিৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। তো ইয়াৰ যিটো এজ লিমিট আছে 21 বছৰৰ পৰা 38 বছৰলৈকে, এজন 1/1/2024। আৰু যদি SC ST বা OBC MOBC হয় তেতিয়াহ'লে SC STৰ কাৰণে 5 years আৰু OBC MOBCৰ কাৰণে 3 yearsৰ এজ ৰিলেক্সেশ্যন থাকে এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। এপ্লিকেশ্যন ফিজৰ যদি কথা কওঁ, ইয়াত আপোনাৰ জেনেৰেল কেটেগৰীৰ কাৰণে 297.20 যিটো এপ্লিকেশ্যন ফিজ আছে, SC STৰ কাৰণে 197 হৈ গৈছে। BPL আৰু PWDৰ কাৰণে আপোনাৰ অনলি 47.20 ছাৰ্ভিচ চাৰ্জ যিটো আছে সেইটো আছে। এই ৰিক্ৰুটমেণ্টটো যিটো এপ্লিকেশ্যন প্ৰচিডিউৰ, এইটো আপোনাৰ APSCRecruitment.in ত গৈ কৰিব লাগিব। তাত যদি আগতে একাউণ্ট নাই তেতিয়াহ'লে ৰেজিষ্টাৰ কৰি ল'লে হ'ল, আৰু যদি আগতে আপোনালোকৰ একাউণ্ট বনোৱা থাকে তেতিয়াহ'লে এপ্লাই ছেকশ্যনত গৈ কেনে এপ্লাইটো কৰিলে হ'ল। ইয়াত আপোনাৰ নিজৰ ফটো, ডকুমেণ্টছ এইখিনি, যদিহে আগতে ৰেজিষ্টাৰ কৰা আছে তেতিয়া ফটো চটো নালাগে, অকল ডিক্লেৰেশ্যন ফেমিলি, স্মল ফেমিলি নৰ্মছ যিটো আছে সেইটো দিব লাগিব। ফটোৰ চাইজ মিনিমামটো ইয়াত নাই, কিন্তু মেক্সিমামটো আছে 200 KB ফটো আৰু ছিগনেচাৰৰ। PDF মোষ্ট প্ৰবেবলি 5 MB, যিটো স্মল ফেমিলি নৰ্মছৰ এপ্লিকেশ্যনখন দিব লাগে। এই ৰিক্ৰুটমেণ্টটোৰ যদি মোড অফ চিলেকশ্যনৰ কথা কওঁ, ইয়াত দুটা টেষ্ট হ'ব। ফাৰ্ষ্টতে আপোনালোকৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব, নেক্সট আপোনালোকৰ অবজেক্টিভ টাইপত এটা ৰিটেন টেষ্ট। যিটো প্ৰফিচিয়েঞ্চি টেষ্ট থাকিব, তাত ইংলিছৰ কাৰণে 100 ৱৰ্ড পাৰ মিনিট হ'ব লাগিব, 60 মিনিট ডিউৰেশ্যনৰ ভিতৰত। এইখিনি টাইম শ্লট দি আছে, ক'ৰ কাৰণে কিমান। ডিক্টেশ্যনৰ কাৰণে আপোনাৰ 2 মিনিট, নেক্সট টেষ্ট পেজৰ কাৰণে 5 মিনিট, আৰু ৰিভিজনৰ কাৰণে 10 মিনিট। আৰু লেংগুৱেজ যিটো বেংগলী, হিন্দী বা অসমীয়া হ'ব পাৰে, সেইটোৰ কাৰণে 90 ৱৰ্ড পাৰ মিনিট হ'ব লাগিব। যদি ৰিটেন টেষ্টটোৰ কথা কওঁ, ৰিটেন টেষ্টটোত আপোনালোকৰ 100 নম্বৰৰ কুৱেশ্যন হ'ব, ইংলিছৰ 50 মাৰ্কছ, কম্পিউটাৰৰ ওপৰত 20 মাৰ্কছ আৰু জেনেৰেল নলেজৰ ওপৰত 30 মাৰ্কছ, 2 ঘণ্টা ডিউৰেশ্যন। এই যিটো ইয়াত যিকেইটা টেষ্ট হ'ব, ইয়াৰ এক্সামিনেশ্যন চেণ্টাৰ অনলি গুৱাহাটীতহে আছে। তো এইখিনি আছিলে এই ৰিক্ৰুটমেণ্টটোৰ ডিটেইলছ। আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। আৰু এই যিটো এডভাৰটাইজমেণ্ট আছে, ইয়াৰ আপোনাৰ যিটো লিংক হয়, সেইটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাব পাৰিব। থেংক ইউ।